সময় গতিশীল, সময় সলনি হোৱাটো স্বাভাৱিক, কিন্তু সময়ৰ লগে লগে বিশ্বাসী মানুহবোৰো যে সলনি হৈ যায় সেইটোহে আচৰিত লাগে। হয়নে নহয় ফ্ৰেণ্ডছ, কমেণ্ট কৰিবচোন। कुछ अलग ही प्रेम था हम दोनों के बीच में, उसकी तरफ से अंत हो गया और मेरी तरफ से अनंत हो गया। ये प्रेम भी कितना अजीब है ना। নেহুৰুৱাকৈ আমি কোনো বস্তুৰে গুৰুত্ব বুজি নাপাওঁ। স্বাধীনতাও ঠিক তেনেকুৱাই, ই বায়ুৰ দৰে, যেতিয়ালৈ আপুনি ইয়াক পাই থাকিব তেতিয়ালৈ নেদেখে। হয়নে নহয় ভাবকচোন এবাৰ। দুখীয়া বা মধ্যবিত্ত হ'ব পাৰে, কিন্তু তেওঁৰো এটা জীয়াই থকাৰ সপোন আছে, জীয়াই থকাৰ বাসনা। সেইবাবে তেওঁক অৱহেলা নহয়, সন্মান কৰিব শিকক। কেতিয়াবা নিস্বাৰ্থভাৱে কিছুমান কাম কৰি চাবচোন, মনটো ইমানেই প্ৰফুল্লিত হ'ব যেন আপুনি যুদ্ধ জয়হে কৰিছে। হয়নে? কৰি চাবচোন। হেল্ল' ফ্ৰেণ্ডছ, এটি জানিবলগীয়া কথা, পত্নী যদি ঘৰৰ লক্ষ্মী হয় তেতিয়াহ'লে গাৰ্লফ্ৰেণ্ড কি হ'ব? ব্লেক মানি অৰ্থাৎ ক'লা ধন নেকি? অভিজ্ঞ ব্যক্তিসকলে জনাবচোন কমেণ্ট কৰি। এয়া সত্য কথা, যাৰ কোনো গেৰাণ্টি নাই সেয়া হৈছে জীৱন, আনহাতে যাৰ সম্পূৰ্ণ গেৰাণ্টি আছে সেয়া হৈছে মৃত্যু। হয়নে নহয়? সেইকাৰণে হাঁহি থাকক, হহুৱাই থাকক আৰু হাঁহি হাঁহি নিজেও সুখী হৈ থাকক।